নমস্কাৰ বন্ধুসকল পিএম কিষাণ যোজনা আঁচনিৰ অধীনত কৃষকসকলে বছৰি ৬০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰে। ইতিমধ্যে বহুতো কৃষকে এই আঁচনিৰ পৰা লাভান্বিত হৈছে। ২০১৯ চনতে আৰম্ভ হোৱা পিএম কিষাণ আঁচনিৰ এতিয়ালৈকে মুঠ ১৬টা কিস্তিৰ টকা দিয়া হ'ল। পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা জুন মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত আদায় কৰা হ'ব। যদি আপুনি এজন কৃষক আৰু আপুনি যদি পিএম কিষাণৰ টকা পাই আছে তেন্তে এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা বহুতো কৃষকে লাভ নকৰিব। পিএম কিষাণ লিষ্টৰ পৰা বহুতো কৃষকৰ নাম কৰ্তন কৰা হৈছে। পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা লাভ কৰিবৰ কাৰণে আপোনাৰ পিএম কিষাণ লিষ্টত আপোনাৰ কিছুমান অপচন অন হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ১৭ নম্বৰ কিস্তি লাভ কৰিব। যদি আপোনাৰ এই অপচনসমূহ অফ হৈ আছে বা যদি আপোনালোকে এই কামবোৰ কৰি লোৱা নাই তেতিয়াহ'লে আপুনি এই কামবোৰ কৰি লোৱা নাই তেন্তে আপুনিও পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা লাভ নকৰে। নমস্কাৰ বন্ধুসকল, মই জিতু চেনেল আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল টেকনিকেল কছাৰী। আজিৰ ভিডিঅ'ত কেনেকৈ আপোনালোকে পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা লাভ কৰিব তাৰ বিষয়ে ক'ম। পিএম কিষাণৰ ১৭ নং কিস্তিৰ টকা লাভ কৰিবৰ কাৰণে কি কৰিব লাগিব সকলো এই ভিডিঅ'ত ক'ম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। পিএম কিষাণত অপচনবোৰ অন কৰিবৰ কাৰণে আপোনালোকে গুগল ক্ৰমত গৈ টাইপ কৰিব pmkisan.gov.in। ইয়াত আপোনালোকে পিএম কিষাণ এই অপচনত ক্লিক কৰিব। তাৰপিছত পিএম কিষাণৰ ডাছবৰ্ডটো এনেকৈ খোল খাই আহিব। ইয়াত আপোনালোকে ফাৰ্মাৰ্ছ কৰ্ণাৰ্ছত আপোনালোকে বহুতকেইটা অপচন পাই যাব। ইয়াত আপোনাৰ EKYC, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, আপডেট চেল্ফ ৰেজিষ্টাৰ্ড ফাৰ্মাৰ, এনে ধৰণৰ ভালেকেইটা অপচন পাই যাব। যদি আপোনালোকে এতিয়ালৈকে পিএম কিষাণৰ কাৰণে এপ্লাই কৰা নাই আপোনালোকে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰি এপ্লাই কৰিব পাৰে। পিএম কিষাণ এপ্লাই কৰাৰ ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ ভিডিঅ' আমাৰ ইউটিউব চেনেলত দিয়া আছে। তাৰ ভিডিঅ' লিংক ডেছক্ৰিপশ্যনত দি দিম, ডেছক্ৰিপশ্যনত গৈ আপোনালোকে আমাৰ ভিডিঅ' চাই এপ্লাই কৰি ল'ব পাৰে। তাৰ পাছত ইয়াত আপোনালোকে ন' ইয়ৰ ষ্টেটাছ এই অপচনত ক্লিক কৰিব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু কেপচা ফিল কৰি গেট OTPত ক্লিক কৰিব। যদি আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাহৰি গৈছে ইয়াত আপোনালোকে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰত ক্লিক কৰি আপোনাৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আপোনালোকে চাব পাৰে। তাৰ পাছত পিএম কিষাণৰ লগত বা আধাৰ কাৰ্ডৰ লগত আপোনাৰ যোনটো নম্বৰ লিংক হৈ আছে তাত এটা OTP আহিব। ইয়াত আপোনালোকে OTP এণ্টাৰ কৰি গেট ডাটাত ক্লিক কৰিব। তাৰ পাছত আপোনালোকৰ এনেকৈ এটা পেজ খোল খাব। ইয়াত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যনছ, আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ডেট অফ ৰেজিষ্ট্ৰেশ্যন, নেম অফ ফাৰ্মাৰ, ফাদাৰ্ছ নেম, এড্ৰেছ আৰু আপোনালোকৰ মোবাইল নম্বৰ ইয়াতে শ্ব' কৰিব। যদি আপোনালোকে পাৰ্চনেল ইনফৰমেশ্যন আপডেট কৰিব বিচাৰে আপডেট ইয়ৰ ডিটেইলছ ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে পেজটো স্ক্ৰল কৰিব। তাৰপিছত আপোনালোকে এলিজিবিলিটি ষ্টেটাছটো এক্সপ্লেইন কৰিব। ইয়াত আপোনাৰ কেইটামান অপচন অন হৈ থাকিব লাগিব, তেতিয়াহে আপোনালোকে ১৭ নম্বৰ কিস্তিৰ টকা লাভ কৰিব। ইয়াত আপোনাৰ লেণ্ড ছেডিং য়েছ হৈ থাকিব লাগিব, EKYC ষ্টেটাছ য়েছ হৈ থাকিব লাগিব। তাৰপিছত আপোনাৰ আধাৰ কাৰ্ড বেংক একাউণ্টৰ লগত ছেডিং হৈ থাকিব লাগিব বা লিংক হৈ থাকিব লাগিব। আপোনাৰ লাষ্ট EKYC কমপ্লিট ডেট ইয়াত শ্ব' কৰিব। ইয়াত আপোনালোকে ভিউ একাউণ্ট ডিটেইলছত ক্লিক কৰি আপোনালোকে আপোনাৰ যি একাউণ্টৰ ডিটেইলছ ইয়াত চাব পাৰে। ইয়াত আপোনাৰ পে'মেণ্ট ষ্টেটাছ, বেংক নেম, এতিয়ালৈকে আপোনালোকে যিকেইটা ইনষ্টলমেণ্টত লাভ কৰিছে ইয়াত আপোনাৰ পে'মেণ্ট ষ্টেটাছত শ্ব' কৰিব। তাৰপিছত ইয়াত আপোনালোকে ক্ল'জত ক্লিক কৰিব। লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছত আপোনালোকৰ FT প্ৰচেছ য়েছ হৈ থাকিব লাগিব। যদি আপোনালোকৰ FT প্ৰচেছ য়েছ হৈ থকা নাই তেতিয়া আপোনালোকে পিএম কিষাণৰ ১৭ নম্বৰ কিস্তিৰ টকা লাভ নকৰে। ইয়াত আপোনালোকে লেণ্ড ছেডিং, EKYC, FT প্ৰচেছ এইকেইটা আপোনালোকে অন কৰাই ল'ব। এইকেইটা অন কৰাৰ পিছতে আপোনালোকে ১৭ নম্বৰ কিস্তিৰ টকা লাভ কৰিব। লেণ্ড ছেডিং আৰু FT প্ৰচেছ এনেবল কৰাবৰ কাৰণে আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচত যাব। তাত আপোনালোকে আপোনাৰ লেটেষ্ট মাটি খাজনাৰ ৰচিদ, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আৰু আপোনাৰ যিমান ডকুমেণ্টছ আছে সকলো ডকুমেণ্টছ লৈ আপোনালোকে আপোনাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচত গৈ জমা কৰাব। তাত আপোনালোকৰ লেণ্ড ছেডিং আৰু FT প্ৰচেছ এনেবল কৰাই দিব। তাৰ পাছত আপোনালোকে EKYC আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাব লাগিব। আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰাবৰ কাৰণে আপোনালোকে বেংকত গৈ আপোনাৰ আধাৰ কাৰ্ড আৰু বেংক একাউণ্ট লিংক কৰি ল'ব। তাৰপিছত আপোনালোকে EKYC কৰিব লাগিব। EKYC কৰিবৰ কাৰণে ইয়াত আপোনালোকে এটা অপচন পাব EKYC। আপোনালোকে নিজৰ মোবাইলৰ পৰা EKYC কৰিব পাৰে। EKYC কৰিবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছে সেই মোবাইল আপোনালোকক লাগিব। তাত আপোনালোকৰ OTP আহিব আৰু OTP থ্ৰু দি আপোনাৰ EKYC কমপ্লিট কৰিব পাৰে। আপোনাৰ আধাৰ কাৰ্ডৰ লগত যোনটো মোবাইল নম্বৰ লিংক হৈ আছিলে তাত যদি ৰিচাৰ্জ নাই তেতিয়াহ'লে আপোনালোকে যদি আপোনাৰ ওচৰত CSC চেণ্টাৰ আছে তাত গৈ আপোনালোকে বায়'মেট্ৰিক থ্ৰু দি আপোনাৰ EKYC কমপ্লিট কৰিব পাৰে। যদি আপোনাৰ লেণ্ড ছেডিং, EKYC, আধাৰ বেংক একাউণ্ট ছেডিং আৰু FT প্ৰচেছ এনেবল হৈ থকা নাই আপোনালোকে এতিয়াই এইকেইটা অন কৰাই লওক, তেতিয়াহে আপোনালোকে জুন মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহত যি ১৭ নম্বৰ কিস্তি তাৰ টকা আপোনালোকে লাভ কৰিব। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ বাবে উপকাৰী হ'ব। যদি আপোনালোকৰ কোনো প্ৰশ্ন থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু তাৰ উত্তৰ দিবৰ কাৰণে আমি চেষ্টা কৰিম। যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যাতে এনেধৰণৰ অধিক গুৰুত্বপূৰ্ণ তথ্যৰ ভিডিঅ'সমূহ আপোনালোকে মিছ নকৰে।